বিবাহত আপ্লুত হৈ পৰিছিলো এক নিমিষৰ ভিতৰতে সকলোবিলাক ছাৰখাৰ হৈ গ'ল একে তেজ মঙহেৰে নিৰ্মিত দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানেই যেতিয়া মোৰ প্ৰাণবাহিনী সংসাৰত আৰু আপোন বুলিবলে কোন থাকিব পাৰে শত্ৰু সকলোৱে আজি মোৰ ঘোৰ শত্ৰু সকলোকে ফালৰ পৰা সংহাৰ কৰি যোৱা মথুৰাত আজি এনে মহা প্ৰলয়ৰ সৃষ্টি কৰা স্মৰণ মাত্ৰেই যেন জগতৰ প্ৰাণ শিয়ৰি উঠে উত্তম অতি উত্তম যুক্তি মহারাজ খন্তেক অপেক্ষা করা সানুর এই নিরীহ মথুরার প্রজাবৃন্দ সঁচাকৈ নিরপরাধী অপরাধ কংহর অপরাধ দৈৱকী অস্থিৰভাৱে ভাবি চাইছো দৈৱকীৰ জীৱন মানেই কংহৰ মৰণ আৰু দৈৱকীৰ মৰণেই কংহৰ জীৱন উত্তৰা নহব মহাৰাজ মানৱ দৈৱাধীন দৈৱক কোনেও কোনোদিনে অতিক্ৰম কৰিব নোৱাৰে নিজ পৌৰসেৰে দৈৱক অতিক্ৰম কৰিবলৈ যোৱাটো বাটো এটা মাত্ৰ বসুদেৱ মিত্ৰ দৈৱক নিজ পৌৰসেৰে অতিক্ৰম কৰিব লাগিব বিজ্ঞ তুমিয়েই কোৱাচোন মই বীৰৰ দৰে দৈৱৰ প্ৰতিকূলে থিয় দিব লাগিব নে কাপুৰুষৰ দৰে দৈৱৰ অনুকূলে মৃত্যুৰ দিন গণনা কৰিব লাগিব মহাৰাজ ৰাজনীতিত সুপণ্ডিত হলেও সম্ভৱতঃ মহাৰাজে ভাবি চোৱাটো উচিত যে দৈৱ ৰাজনীতি নহয় দৈৱক নিয়ন্ত্ৰণ কৰে ভগৱানে